স্নেক্সৰ ড্ৰয়িং, কিছুমান আইচৰ ড্ৰয়িঙৰ সহায় লৈছিল নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ কাৰণে। কিন্তু সেই প্ৰচেছটো বহুত বেছি টান আছিল। যি প্ৰচেছটোক এটা নাম দিয়া গৈছিল, সেই নামটো হ'ল যে এই প্ৰচেছটোক পিক্টোগ্ৰাফি বুলি কোৱা হৈছিল। এতিয়া কথাটো হ'ল যে ফাৰ্ষ্ট টাইমৰ কাৰণে আজিৰ পৰা প্ৰায় 3000 বছৰ আগত 1200 BCE প্ৰথমবাৰৰ কাৰণে মিডিল ইষ্টৰ কেইজনমান বেপাৰীয়ে সেই চাইনবিলাক, ড্ৰয়িংছবিলাক বা চিম্বলছবিলাক ইউজ নকৰি কেইটামান লেটাৰ্ছ লিখিছিল। আৰু তেতিয়া 22টা লেটাৰ্ছেদি 22 লেটাৰ্ছেদি এটা এলফাবেট হৈছিল। সেই এলফাবেটটো মিডিল ইষ্টৰ বেপাৰীকেইটাই ব্যৱহাৰ কৰিছিল।